বহু প্ৰত্যাশিত এখন অসমীয়া বোলছবি ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গে অভিনয় কৰা সেইখনেই শেষ বোলছবি আৰু এই ৰৈ ৰৈ বিনালে বোলছবিখনক চাবলৈ অধীৰ অপেক্ষাত আছিল অসমবাসী আৰু জুবিন অনুৰাগীসকল। কিয়নো আজি ৩১ অক্টোবৰ আৰু আজি ৩১ অক্টোবৰ তাৰিখে বহু অপেক্ষাৰ অন্তত অসমৰ যি অসমীয়া বোলছবি ৰৈ ৰৈ বিনালে সেই ৰৈ ৰৈ বিনালে বোলছবিখন মুক্তি লাভ কৰিছে। আৰু যিহেতু মই আজি উপস্থিত আছো সেই যোৰহাটৰ স্মৃতিগোপাল ছবিগৃহত, আৰু এই স্মৃতিগোপাল ছবিগৃহতো কিন্তু অসমীয়াৰ যি বোলছবি ৰৈ ৰৈ বিনালে সেই ৰৈ ৰৈ বিনালে চাবলৈ কিন্তু দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে। যিহেতু ৮টা বজাৰ পৰা এই অসমীয়া বোলছবিখন দৰ্শনী দেখুওৱা হ'ব। স্মৃতিগোপালত 5টাকৈ দৰ্শনী দিয়া হ'ব। 8টা বজাৰ পৰা পুৱা 8 বজাৰ পৰা 5টাকৈ দৰ্শনী দিয়া হ'ব এই অসমীয়া বোলছবি ৰৈ ৰৈ বিনালেখন। জুবিন গাৰ্গে যেতিয়া কাঞ্চনজংঘাৰ পৰা মিছন চাইনাৰ পৰা আৰম্ভ কৰি যিসমূহ বোলছবিত তেখেতে অভিনয় কৰিছিলে, তেখেতে অভিনয় কৰা বোলছবিৰ পাছতে এক জোৱাৰ উঠা দেখা পোৱা গৈছিলে ছবিৰ ক্ষেত্ৰখনলৈ বা বোলছবিৰ ক্ষেত্ৰখনলৈ বা চিনেমাৰ উদ্যোগটোলৈ এক জোৱাৰ অনা দেখা পোৱা গৈছিলে। আৰু যিহেতু জুবিন গাৰ্গৰ অভিনীত সেইখনেই শেষ ছবি ৰৈ ৰৈ বিনালে, আৰু এই ছবিখন চাবলৈ বহুত অনুৰাগী আহি উপস্থিত হৈছে। আমি এগৰাকী অনুৰাগী আছে, আমি তেখেতৰ পৰা জানিবলৈ বিচাৰিম। যিহেতু এইটো জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে, বহু আশাৰে অসমবাসীয়ে বাট চাই আছে। আৰু আজি যিহেতু ৩১ অক্টোবৰ আৰু আজি প্ৰথম দৰ্শনীতে আপুনি আহিছে ছবিখন উপভোগ কৰিবলৈ। হয়, আচলতে গোটেই ৰাতিটো শুৱাই নাই সঁচা কথা ক'বলৈ গ'লে। কেতিয়ানো ৰাতিটো পুৱাই লাগিছে জুবিন দাক শেষবাৰৰ বাবে চাবৰ বাবে। আচলতে চিনেমাখন এতিয়া চাবলৈ যাম, হয়তো চাব পাৰোঁ নে নোৱাৰোঁ সেইটো ক'বগৈ পৰা নাই। আধা ৰাস্তাত যদি ওলাই আহিবলগীয়া হয় তেনেকুৱাও একো ভাষা নাই। আচলতে শেষবাৰৰ বাবে নিজৰ ভগৱানটো আচলতে মই নিজে গীত গাওঁ, তেখেতৰ গীত শুনি শুনিহে আচলতে গীত গাবলৈ লৈছিলোঁ। কিন্তু এতিয়া আমাৰ অভিভাৱক স্বৰূপ এজন পিতৃ নাইকিয়া হৈ যোৱা নিচিনা হ'ল। তথাপিতো আমি আহিছো এটা আশা লৈ তেখেতক শেষবাৰৰ বাবে দৰ্শন কৰোঁ বুলি। আচলতে কথাটো তেনেকুৱাই, গতিকে আশা বহুত আছে আৰু তেখেতে বহুতখিনি সৃষ্টি হয়তো আমাৰ ৰাইজক দি থৈ যাব পাৰিলেহেঁতেন, কিন্তু ইমান সোনকালে গুচি যাব বুলি আমিও ভবা নাছিলোঁ। তেখেতে অতি সোনকালে ন্যায়টো পাওক, আমি সেইটো সদায় আমি প্ৰাৰ্থনা কৰি আছো। আৰু সদায় আমি চৰকাৰখনৰ প্ৰতি আহ্বানো থাকিলে যাতে অতি সোনকালে ন্যায় দিয়ক। আৰু চিনেমাখনটোতো ৰাইজে আঁকোৱালি ল'বই, আৰু সদায় ৰাইজে আঁকোৱালি এতিয়ালৈকে লৈছে। কিন্তু আমি ন্যায়টো মেইন সেই উদ্দেশ্যটোৰ পৰা আমি যাতে পাহৰি যাব নালাগে, এই কথাটো আমি স্পষ্ট কৰিছোঁ। শেহতীয়াকৈ যি ৰৈ ৰৈ বিনালে ছবিখন, কিন্তু জুবিন গাৰ্গে কিন্তু এটা অভিলেখ সৃষ্টি কৰি থৈ গ'ল। যদিও তেখেতে কায়িকভাৱে আমাৰ মাজত নাই, কিন্তু প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বা প্ৰতিগৰাকী অসমীয়া ৰাইজৰ মাজত কিন্তু জুবিন গাৰ্গ আজিও জীয়াই আছে। আৰু যিহেতু বোলছবি ক্ষেত্ৰখনত তেখেতে যথেষ্ট অৰিহণা আছে, কিন্তু বিশেষকৈ যিটো অভিলেখ সৃষ্টি কৰিব ৰৈ ৰৈ বিনালে, তাক লৈ কি ক'ব এতিয়া? আচলতে চাওক, অভিলেখটো প্ৰথমতে সৃষ্টি কৰিলে। আজিলৈকে ৰাতিপুৱা ইমান সময়ত কেতিয়াও হল খোলা নাছিলে। আচলতে প্ৰথম অভিলেখটো সেইটোৱে বুলি ক'ব লাগিব। প্ৰথম অভিলেখ সেইটোত, আৰু ছেকেণ্ড হৈছে আপোনাৰ আমি আজিলৈকে চিনেমাই এনেকুৱা 8টা বজাত, 6:30 বজাত, 5টা বজাত আমি চাই পোৱাই নাছিলোঁ। আজি জুবিন দাই প্ৰথম অভিলেখটো সেইটো কৰি দেখুৱাই থৈ গ'ল যে অসমীয়া চিনেমা চলিব লাগিব। আৰু তেখেতৰ এইটো আশা আছিল, অসমখনক লৈ বহুত হেঁপাহ আছিলে যে চিনেমা চলক, চিনেমাৰ সৈতে কাম কৰিম, সদায় সেইটোৱে কৈ থৈ যায়। আৰু এতিয়া প্ৰত্যেকটো হলত, প্ৰত্যেকটো জেগাতে বুক, এটা টিকেট পাবলৈ মানুহৰ হাহাকাৰ হৈছে। অনলাইনে হওক বা অফলাইনে হওক, সকলোৱে চেষ্টাহে কৰিছে চাবৰ কাৰণে। কিন্তু আশা ৰাখিছোঁ সকলোৱে চাব পাৰিবগৈ চাগে, শেষত হ'লেও 2-এদিন লাগিব, কিন্তু মানুহবোৰে হয়তো চাব পাৰিব। আজি যেনে তেনে ভগৱানৰ কৃপাত ময়ো প্ৰথম দৰ্শনী চাবলৈ আহিবলৈ ইয়াত সক্ষম হৈছোঁ। আৰু ধন্যবাদ থাকিল এগৰাকী অনুৰাগীৰ লগত আমি কিছু কথা পাতিলো। হয়তো সকলোৱে আৱেগিক হৈ পৰিছে, কিয়নো জুবিন গাৰ্গৰ অভিনয় কৰা শেষ চিনেমা ৰৈ ৰৈ বিনালে, আৰু এই সপোনৰ চিনেমা আছিল, সপোনৰ আশা আছিল এই ৰৈ ৰৈ চিনেমাখনত তেখেতে অভিনয় কৰিব। তেখেতে অন্ধ অভিনয় কৰিছিলে, কিন্তু এই ছবিখন কিন্তু যে দৰ্শকসকলে চাই আৱেগিক হৈ পৰিব, সেই কথাটো কিন্তু বৰ্তমান নিশ্চিত হৈ পৰিছে। কিয়নো যিগৰাকী জুবিন গাৰ্গে অসমৰ গীতৰ লগতে বোলছবি ক্ষেত্ৰখনলৈ যথেষ্ট অৰিহণা আগবঢ়াই থৈ গৈছিল। যিসমূহ ছবি উদ্যোগ আছিল, সেই ছবি উদ্যোগটোত কিন্তু যথেষ্ট পৰিমাণে অৰিহণা আগবঢ়াই থোৱা দেখা পোৱা গৈছিল। আৰু যিহেতু মই স্মৃতিগোপালত উপস্থিত আছো, যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত ছবিগৃহ স্মৃতিগোপালত উপস্থিত আছো, আৰু স্মৃতিগোপালত উপস্থিত হৈ দেখিছো যে বহু ঠাইৰ পৰা দৰ্শক আহিছে, বহু ঠাইৰ পৰা ৰাইজ আহিছে, বিশেষকৈ ছবি প্ৰেমী ৰাইজ আহিছে। আৰু জুবিন গাৰ্গক শেষ মুহূৰ্তৰ বাবে, জুবিন গাৰ্গৰ যি অন্তিমখন যি চিনেমা ৰৈ ৰৈ বিনালে, সেই ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ বাবে কিন্তু অধীৰ অপেক্ষাৰে বাট চাই থকা দেখা পোৱা গৈছে। যিহেতু এই চলচ্চিত্ৰ গৃহত 5টাকৈ দৰ্শনী দেখুওৱা হ'ব, আৰু যোৰহাটৰ 3খনকৈ যি চলচ্চিত্ৰ গৃহ আছে, 3খনকৈ চলচ্চিত্ৰ গৃহত কিন্তু পুৱাৰে পৰা যথেষ্ট দৰ্শকৰ ভিৰ দেখা পোৱা গৈছে। আৰু কিয়নো
যিহেতু কৈছে যে জুবিন গাৰ্গৰ এখন সপোনৰ বাজেট আছিল আৰু সপোনৰ এখন যিখন সপোনৰ আছিল আৰু এইখনে এতিয়া ৰৈ ৰৈ বিনালে চাবলৈ এতিয়া অধীৰ আগ্ৰহে এতিয়া অপেক্ষা কৰি থকা দেখা পোৱা গৈছে। যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে কিন্তু দৰ্শকসকলে আহি কিন্তু জুবিন গাৰ্গৰ যি শেহতীয়া ৰৈ ৰৈ বিনালে ছবি আৰু এই ৰৈ ৰৈ বিনালে চাবলৈ কিন্তু অধীৰ অপেক্ষাৰে বাট চাই থকা দেখা পোৱা গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।